তিনিমাহ পূৰ্বে হাজোৰ ২ নং ভেলকৰৰ ইক্ৰাম আলী আৰু তেওঁৰ পত্নী বহিৰাজ্যলৈ কামৰ বাবে গৈছিল। কিন্তু দুমাহৰ পাছতেই স্বামী স্ত্ৰী দুয়োৰে মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়। দুয়োৰে আছিল ৩টি সন্তান, কিন্তু ২টি সন্তানক লগত লৈ গৈছিল আৰু এটি সন্তানক পত্নীৰ মাকৰ ঘৰতে থৈ গৈছিল। প্ৰায় এমাহ ধৰি স্বামী স্ত্ৰীৰ সংঘাতে তীব্ৰ ৰূপ লৈছিল আৰু অৱশেষত নিজৰ পত্নীক এৰি থৈ ইক্ৰামে অকলে ঘৰ আহি পোৱাত হোৱা লাগিছিল। আনহাতে একে গাঁৱৰে শহুৰৰ পৰিয়ালে জোঁৱাইক পত্নীৰ খবৰ সোধাত জোঁৱাই ইক্ৰামৰ পৰা কোনো উত্তৰ নোপোৱাত শহুৰৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰত বহিৰাজ্যত নিজ স্বামীয়ে পত্নীক বিক্ৰী কৰাৰ কথা উল্লেখ কৰে। তাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইক্ৰাম আলীৰ পৰিয়াল আৰু শহুৰ পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু এই কাজিয়াতে দুয়োপক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তাৰ পাছতেই শহুৰ আৰু জোঁৱায়েকক আৰক্ষীয়ে আটক কৰে। বহিৰাজ্যত কামলৈ যোৱা ইক্ৰামৰ পত্নী মাকৰ ঘৰত সঘনাই যোগাযোগত থকাৰ পিছতো কেনেকৈ বিক্ৰী হল বুলিও ইক্ৰামৰ পৰিয়ালে শহুৰৰ পৰিয়ালক প্ৰশ্ন কৰি ইক্ৰামৰ পৰিয়ালে পুনৰ কয়, যদি সঁচাকৈ বিক্ৰী হৈছে আমাৰ বোৱাৰী সম্পূৰ্ণ আমাৰ নিজা খৰচত আনিম, আপোনালোকৰ ছোৱালীক গতাই দিম, এনেদৰে মন্তব্য কৰে। কোনো কাৰণতে ছোৱালী ঘৰৰ পৰিয়ালে মান্তি নহল যদিও অৱশেষত ইক্ৰামৰ পত্নীয়ে ২টি সন্তানক লগত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটী ৰেলৱে ষ্টেচন পায়। ৰেলৰ পৰা নামি বোৱাৰীগৰাকীৰ ঘটিল আন এক অঘটন। ৰেলৱে ষ্টেচনত দুয়োপক্ষৰ লোকেই উপস্থিত আছিল আৰু তাৰ পাছতেই টনা আজোৰা লাগিছিল আৰু তাৰ পাছত বোৱাৰীগৰাকীৰ সোঁভৰিত সামান্য আঘাত হয় আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি ইক্ৰামৰ বিৰুদ্ধে মিছা অভিযোগ তোলা বুলি ইক্ৰামে মন্তব্য কৰিছে যে পত্নী আৰু শহুৰৰ পৰিয়ালে মোৰ ওপৰত মিছা অভিযোগ দিছে। ইক্ৰামৰ পৰিয়ালে সমগ্ৰ ঘটনাক লৈ নস্যাৎ কৰিছে, লগতে বোৱাৰীগৰাকীক কাৰো ওচৰত বিক্ৰী কৰা নাই বুলি দাবী উত্থাপন কৰিছে। কাম করবেগার লড়াই বহারি গেল ২ মাহ আগত গেছি ২ মাহ আগত তাৰ পিছত তাতে পতা ১.৫ মাহ মান আছিলে। ১.৫ মাহ পিছত বহারি লড়া কাজিয়া হয়ে গেল। ঘটনা হয়ে গেল আর কি। তাতে হয়ে গেল যাতে এই ছোৱালীর দেউতাকে পয়সা দিলে, মায়াকে পয়সা দিয়ে আছে দাম বেলেগত গুচি যা ঠিক আছে, তোমাকে য'তখানি নাবাৰাবি তাত য'তখানি কমাই দিয়ে। এনেকে বেলেগ পয়সা দিলে, তাৰপিছত ছোৱালীৰ দেউতাকে মই ক'লো পইচা গেলে কিয় দি আছে নেকি, ঘৰত এবাৰ দিছিল, ঘৰত এবাৰ দিছে যদি বেলেগত যাবা কিয় দিয়ে, সেয়াতো কৈছি বেলেগত এবাৰ পইচা দি সেয়াতে দিলে। তাৰ পাছত যে দিলা, তাৰপিছত আমি সিহঁতে আৰু কেছ দিবও গেলা। যাৱাত আমি যদি গেলো থানাত, যাৱাত কৈছে যে পুলিচ ছাৰে কৈছে যে আৰক্ষী মহোদয়ে কৈছে যে তহঁতে দুই পাৰ্টি মিলি কেছ চেছ দিব নালাগে, কেছ লোৱাও নাই, তহঁতে দুই পাৰ্টি মিলি ছোৱালীটো আন। আমি ৰাইজৰ লগত বহি পেলাই কথা আলোচনা কৰিলোঁ, কৰাৰ পিছত পইচা মই দিওঁ, তহঁতে দি যেনেকৈ এটা মানুহকেইটা লৈ আহ। আমাৰ ইছলামতো জানে গুচি আহিছে, তাৰ আগে গুচি আহিছোঁ। ল'ৰা যে আৰু এটা আছিল, ভাড়া নাই, কামাই নাই, আমি ঘৰৰ পৰা পইচা দিওঁ, নহ'লে খাব নোৱাৰে, এনেকুৱা অৱস্থা হৈ গ'ল। তাতে থাকিলে আৰু যোন দিন হৈ যাব, ক'ৰবাই দিব। ল'ৰা দুটা আছিলে, দুটাই গুচি আহিল, বোৱাৰী এটা গুচি আহিল, আৰু এটা থাকিল তাতে কাম কৰি থাকি গ'ল। কাম কৰি আছিল তাতে, তাত চেনেল আছে আৰু সিহঁতেও পঠাই দিছে, ফোনাফোনিও আছে, অনাবৰতে ফোনাফোনি আছে, সেইটা ফোন নম্বৰ আছে, যোগাযোগ কৰি আমাৰ পঠাই দিছে। ঘটনাটো মই নাই, মই নাই গুৱাহাটীত আছিলোঁ। গুৱাহাটীত থাকা আহি পেলাই শুনিলোঁ যে ইয়াতে মাৰামাৰি এটা হৈছে। তাতে মোক মাতিলে, সমাজৰ মুৰব্বী হিচাপে মাতিছে। মাতিছে তেনেহ'লে ক'লো যে আমি সমাজা এটা কৰি দিম। আমি থানাত গ'লোঁ, দুই পাৰ্টি আমি থানাত গ'লোঁ। থানাত যাই সিহঁতে টকা অলপ বেছি ডিমাণ্ড কৰাৰ কাৰণে তাতে নিমিলে। তাতে নিমিলে কাৰণে অচি ছাৰে ক'লে যে এইটো কথা নিমিলে, আপোনালোকে কি কৰে কৰিব আৰু। পিছত এনেকৈ আমি গুচি আহিলোঁ। গুচি অহাৰ পিছত এই ছোৱালীটো আমাৰ দায়িত্ব দিলে দুই পাৰ্টি, মায়াক পাৰ্টি গো আৰু দৰা পাৰ্টি গেছিল আমাৰ আনোৱাৰৰ ল'ৰাৰ তেওঁৰ ঘৈণীয়েকে গেছিল আপোনাৰ বেংগালোৰত যাৱাত তাতে আমাৰ এই তেওঁৰ বোৱাৰীটো, এই ল'ৰাটোৰ ঘৈণীয়েকটো বৰ চখা,
তাৰ কথাবিলাক শুনিলেতো মানে আৰু মানে গাৰ তেজ মানে লমহি হৈ উঠে, তেজ গৰম হৈ যায়। দুটা তাতে কাজিয়া কৰি ল'ৰাটো গুচি আহিল, তেওঁক আনিব নোৱাৰিলে, তেওঁ থাকিল আমাৰ বোৱাৰীৰ জিম্মাত। তাৰপিছত তেওঁলোকে আহি পেলাই নাৰী সৰবৰাহকাৰী কেছত পেলাই দিলে যে বিক্ৰী কৰি আহিছে। হাজোৰ পৰা মৃদুল মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।